এয়া কাপোৰযোৰ সম্পূৰ্ণকৈ দেখুওৱা হৈছে মই দেখাই দিছো দেখিছে ফেব্ৰিক ৱৰ্ক হয় ইয়াতে ষ্টন লগাই দিয়া হৈছে হয়তো তেনেকৈ ভিডিঅ'ত ভালকৈ নাহিব পাৰে আৰু লগতে গোটেই গাতে এনেকৈ ফুল আছে দেখিছেনে মেলিও পিন্ধিব পাৰে আৰু আপোনালোকে জাপিও পিন্ধিব পাৰে লগতে এনেকৈ চাৰিও সাইডে লেজ লগাই দিয়া হৈছে দহি কৰিব লাগিব দহিটো কৰাই হোৱা নাই কিন্তু আপোনালোকক দেখুৱাবৰ মন গ'ল এয়া কেনেকুৱা লাগিছে জনাব কাপোৰযোৰ সম্পূৰ্ণকৈ দেখুৱাই দিছো ৰব অকমান আতৰত গৈ এনেকৈ মেখেলাটো আছে ফুল কিন্তু কেমেৰাটো ধৰি দিয়া মানুহ নাই বাবে মই এনেকৈ ট্ৰাইপডৰ সহায়তে দেখুৱাইছো কেনেকুৱা দেখিছে কাপোৰযোৰ চাই লওক আপোনালোকেও কেনেকৈ বনালো এয়া ফেব্ৰিক কৰি আছো কাপোৰযোৰ ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আসলতে এইবোৰ কাম ভাল লাগে মোৰ কৰি সেইভাবে কৰো অকল যে পইচাৰ বাবে কৰো তেনেকুৱা নহয় মানে মোৰ এইবোৰ কামে সন্তুষ্টি দিয়ে মনত সেইভাবে কৰো ইয়াতে ষ্টন লগাই দিয়া হৈছে আৰু আপোনালোকৰ লগত মই ভাবিলো শেয়াৰ কৰো বনাই আছিলো কাপোৰযোৰ হয়তো কোনোবা উপকৃত হ'ব পাৰে কেনেকৈ বনাইছো দেখুৱাম আৰু এইযোৰ অৰ্ডাৰ বহুত আছিল এই কাপোৰযোৰৰ ব্লেক কালাৰ জোৰৰ 7-8 যোৰ মান বনাই পেলাই দিয়া হৈছে দুৰ্গা পূজাৰ আগতো আৰু এইযোৰ হৈছে গুজৰাটী চিলাই কৰা কাপোৰ এই কাপোৰযোৰ বেছি ঘনকে দিয়া নাই বহুত সময় লাগি যায় বাবে আৰু তেনেকে আৰু আছে মই দেখুৱাম ভাল লাগে কাপোৰবোৰ এনেকে কৰি পেলাই কিনিবতো পায়ে কিন্তু নিজে কৰাৰ আমেজটো অকমান সুকীয়া হয় মেটেৰিয়েলটো হৈছে হ্যান্ডমেড মিক্স পাটৰো আছে কেইযোৰমান আৰু কেইযোৰমান পলি পাটৰো আছে এয়া আৰু বহুতে আসলতে এই যেটো কালাৰ হয় মানে কাপোৰৰ তাত আঁকিবৰ কাৰণে দিগদাৰ পায় মই বাৰু আঁকি নলও মই আঁকি নলোৱাকে ডাইৰেক্ট মই কৰো কাৰণ অকমান ড্ৰয়িং কৰিছিলো যেহেতু আগতে সেই হিচাপত বাকি যিসকলে আঁকি লয় আপোনালোকে হোৱাইট কালাৰৰ বা সিলভাৰ কালাৰৰ কলম পায় গ্লিটাৰ থকা তেনেকুৱা কলম আনি পেলাই আপোনালোকে আঁকিব পাৰিব এনেকুৱা কাপোৰত আৰু মই কি ব্যৱহাৰ কৰিছো সেইখিনি দেখুৱাই দিম কেমেৰাত ভালকৈ উঠা নাই ইয়াতে ষ্টন লগাই দিয়া হৈছে অকমান মই দেখুৱাও কি কালাৰ ব্যৱহাৰ কৰিছো আৰু কৰবাত দুবাৰকে দিব লগা হৈছে মানে এবাৰত অকমান পাতল হলে দুবাৰকে দি দিও মই গতিকে এতিয়াহে ভিডিঅ'টো মই আৰম্ভ কৰিলো ৰব তথাপিও মই দেখুৱাই দিও আপোনালোকক কেনেকৈ কৰিছো কালাৰটো ৰব কেনেকুৱা লাগিছে জনাবচোন এনেকৈ সিলভাৰ কালাৰৰ লেজ লগাই দিছো অকমান হাইলাইট হৈছে কাপোৰযোৰ দহি কৰি দিম মই ইয়াতে এনেকৈ হোৱাইট কালাৰৰ বৰ্ণালী পাত খুটাৰে কাপোৰযোৰ কেমেৰাত ইমান ভাল লগা নাই কিন্তু ৰিয়েলত খুব ধুনীয়া লাগিছে আৰু এইবোৰ স্ক্ৰিন প্ৰিন্টিং নহয় এয়া মই এনেকৈ ধুনীয়াকৈ কৈছো আঁকি নলও যিহেতুকে যদি আপোনালোকে ব্লেক কালাৰত বা এনেকুৱা ডাৰ্ক কালাৰত আঁকি ল'ব বিচাৰে সিলভাৰ কালাৰৰ বা হোৱাইট পাই গ্লিটাৰ পেন সেই পেনৰ সহায়ত আপোনালোকে আঁকি ল'ব পাৰে মই যিহেতু আঁকি নলোৱাকে ডাইৰেক্ট মই কৰো ফেব্ৰিকটো কিছুমান ডিজাইন আৰু কিছুমান আঁকি ল'ব লগা হয় মিলাবৰ বাবে এয়া আৰু ব্ৰাছটো মই লৈছো 0 আপোনালোকে যি ব্ৰাছ লয় যেনেকৈ সুবিধা পায় তেনেকুৱা হিচাপত নিজৰ ভাল লগা ধৰণে ব্ৰাছটো ল'ব পাৰে ব্ৰাছৰ লগত কোনো কথা নাই তো মই কালাৰৰ এয়া পাৰ্ল কালাৰটো ব্যৱহাৰ কৰিছো দেখিছে সিলভাৰ কালাৰ এইটো কাপোৰত ভাল লাগিব কাৰণে আৰু ইয়াতে মই কোন ধৰণৰ স্ক্ৰিন প্ৰিন্টিং কৰা নাই কাৰণ মই ইমান ঠিক নাপাওঁ স্ক্ৰিন প্ৰিন্টিংটো মোৰ ইমান ভাল নালাগে স্ক্ৰিন প্ৰিন্টিং বা ৰিবন এমব্ৰয়ডাৰী এইবোৰ মই ইমান ঠিক নাপাওঁ কাৰণ ফটোত ভাল লগাটো ডাঙৰ কথা নহয় কাপোৰযোৰ ৰিয়েলতো ভাল লাগিব নহয় নে সেইবাবে গোটেইখিনি মই দেখুৱাই দিছো ইতিমধ্যে মই হৈছেই মোৰ চাদৰখন প্ৰায় মই মানে ভিডিঅ' নকৰিম বুলি ভাবিছিলো তাৰ পিছত ভাবিলো নাই আপোনালোকৰ লগত কাপোৰযোৰ এবাৰ শেয়াৰ কৰো বহুতে বিচাৰে যিহেতুকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আসলতে সামান্য চেষ্টা কৰো মানে এনেকুৱা নহয় যে পাৰো বহুত ধুনীয়াকে বা গোটেইখিনি কাম চেষ্টা কৰা হয় মোৰ ভাল লাগে ব্যস্ত থাকি বা এনেকৈ ৰঙৰ লগত এইবোৰ কৰি পেলাই মিলাই মেলি ভাল লাগে আগতেতো বহুত কৰিছিলো এইবোৰ ড্ৰয়িং কৰিছিলো কিন্তু এতিয়া এনেকে সময়ৰ বাবে তথাপিও যিকোন সময় পাও মই সেই সময়খিনি মানে কিবা নহয় কিবা এটা কৰি থাকো মোৰ ভাল লাগে এনেকুৱা নহয় যে মই অকল পইচাৰ বাবে এইবোৰ কৰি থাকো সেইটো কথা নহয় মনটোও ভালে থাকে ভাল লাগে বাবে কৰো
আমি যিবোৰ কাম কৰি ভাল পাওঁ সেইবোৰ আমি মানে মোহাৰি পেলাব নালাগে কোনোবাখিনিত। যিবোৰ কামে আমাক সন্তুষ্টি দিয়ে সেইবোৰ কাম আমি যেনেকেই নহওক নিজৰ মনটো ভাল লগাবলৈ বা নিজৰ যিখিনি ক্ৰিয়েটিভিটি সেইখিনি আমি সদায় জীয়াই ৰাখিব চেষ্টা কৰিব লাগে। তেনেকুৱা। এতিয়া বহুতে কয় যে ছোৱালী অৱস্থাত কৰিছিলো, এতিয়া বিয়াৰ পিছত দায়িত্ব আহি গ'ল। আচলতে সেইটো কথা তেনেকে ভাবিব নালাগে। যিমান দায়িত্ব হলেও নিজৰ বাবে অলপ সময় উলিয়াই ল'ব লাগে, মই তেনেকে ভাবো। কাৰণ তেতিয়া ভাল লাগে আৰু নিজস্বতাটো থাকে বৰ্তি সদায়। এনেকৈ ধুনীয়াকে কৰিব। কিন্তু কালাৰটো মানে কেমেৰাত ভাল অহা নাই ইমান এটা। কেতিয়াবা কিছুমান কালাৰ আমাৰ কেমেৰাত নাহে। আৰু কেইযোৰমান কৰিছো, সেইখিনিও অকমান ক্লিপ আপোনালোকক দেখুৱাম ৰ'ব। এয়া কাপোৰযোৰ মই হলে পিন্ধি দেখুৱাম। এনেকৈ গোটেইখিনি ফুল কৰি ল'ব আৰু তাৰপিছত মই ষ্টন লগাম ইয়াতে। এয়া যেনেকুৱা ষ্টন আপোনালোকে দিব বিচাৰে। কৈছো ইয়াতে কালাৰটো ভালকে ফুটি উঠা নাই, তাৰমানে কেমেৰাত অৱশ্যে। এইটো আঠাটো দেখিছে। এনেকৈ সৰু সৰু ষ্টন কেইটামান দিলে ধুনীয়া জিলিক মিলিক হৈ থাকে, মানে হাইলাইট হৈ থাকে কাপোৰযোৰ, ভাল লাগে সেইকাৰণে। ইয়াতো মই দিয়াই নাই। ইয়াতো এনেকৈ ইয়াতে দুটা ধৰণৰ আছে ষ্টন। মই তেনেকৈ মিলাই মেলি দিছো য'ত যিটো ভাল লাগে। আৰু এইটো আঠাত এৰ খাই নাযায়, ভাল লাগে এনেকৈ। আৰু যিবোৰ এপ্লিক ৱৰ্ক সেইবোৰতকে আচলতে মানে ফেব্ৰিকটো যিটো আমাৰ ক্ৰিয়েটিভিটি এটা থাকে সোমাই, এই কাপোৰ কেইযোৰ বেছি ভাল লাগে বা মই প্ৰিফাৰ কৰো। সময় লাগে, কষ্ট হয়, সেই হিচাপত ধৰি লওক দামটোও লয় যিসকলে বিক্ৰী কৰে, কাৰণ সময় যিহেতু লাগে। কিন্তু কাপোৰযোৰ যে বহুত ধুনীয়া লাগে পিন্ধিবৰ কাৰণে। এপ্লিক ৱৰ্কবোৰ বা ৰিবন এম্ব্ৰইডাৰীবোৰ এইবোৰ ইমান এটা ভাল নাপাওঁ মই। মানে আপোনাৰ কেমেৰাত ভাল লাগে, ফটোত ভাল লাগে, কিন্তু ৰিয়েলত কাপোৰযোৰ ইমান এটা সঠিক নালাগে। অকমান চিম্পুল ডিজাইনবোৰ বা যিবোৰ ডিজাইন আপোনাৰ চিম্পুল হয় কিন্তু পিন্ধিলে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন হয় বা নিজকে ভাল লাগে কাপোৰযোৰ পিন্ধি, তেনেকুৱা ধৰণৰ বস্তুবোৰ সদায় লক্ষ্য কৰোঁ মই। অৱশ্যে অৰ্ডাৰ বহু কেইযোৰ আছে, লাহে ধীৰে দি থাকিম, সময় পোৱাই প্ৰতি বনাম। এয়া এনেকৈ দেখিছে, ইয়াতে ফুটি উঠা নাই তাৰমানে, কিন্তু বহুত ধুনীয়া লাগিছে কাপোৰযোৰ। মই নিজে কৈছো। এনেকৈ মই গোটেইখিনি কৰি ল'ম, দহিও কৰিম, তাৰপিছত কাপোৰযোৰ খুব ভাল লাগিব, পিন্ধিও দেখুৱাম ৰ'ব লাগিলে। মই এইখিনি লগাই লওঁ এনেকৈ। কেনেকুৱা লাগিছে জনাবচোন কাপোৰযোৰ। আচলতে চেম কালাৰত চেম ডিজাইনত বহু কেইযোৰ বনাব লগা হৈ যায় যেতিয়া অৰ্ডাৰ থাকে, দিব লগা হয়। কিন্তু বেলেগ বেলেগ ডিজাইনবোৰ বনাই বেছি ভাল লাগে দিয়কচোন। কিন্তু যিহেতু এটা ডিজাইনত অৰ্ডাৰ থাকিলে সেইটো দিবই লাগিব আমি বনাই। এয়া ষ্টন কেইটা ভালকে ফুটি উঠা নাই কেমেৰাত। হৈ গ'ল। এনেকে মই গোটেইখিনি ধুনীয়াকে লগাই ল'ম। এনেকৈ লেচটো লগাই দিয়া হৈছে, চাওক। গুজৰাটী চিলাই কৰা এইযোৰ ভাল লাগিছে নে জনাবচোন। আৰু এইযোৰ ফেব্ৰিক কৰা আৰু আছে দুযোৰমান নতুনকে বনাই থকা হৈছে, দিম, দেখুৱাম আপোনালোককো। এইয়া দেখিছেনে চাদৰখন মই ষ্টন লগাই আছো তলত পাৰি লৈ পেলাই। কিমান এইয়া কাপোৰযোৰ মোৰ হৈছে আৰু খালি মই ষ্টন খিনি লগাই আছো। অকমান হাইলাইট হ'ব, তেতিয়া পিন্ধাৰ পিছত দেখা পাব ৰ'ব, মই ধুনীয়াকে দেখুৱাই দিম। ভাল লাগে আচলতে নিজে কিবা এটা যেতিয়া কৰো এনেকৈ, আৰু দেখিবলৈ যেতিয়া ভাল হয় কাপোৰযোৰ, খুব ভাল লাগে। আপোনালোকেও এনেদৰে বনাব পাৰে নিজৰ কাপোৰযোৰ। মানুহগৰাকীও এক্টিভ হৈ থাকিব পাৰে, মনটোও ভালে থাকে। আৰু খুব সুন্দৰকৈ আজিকালি এনেকৈ কাপোৰৰ ব্যৱসায় কৰি এটা চাম চলি আছে। গতিকে কষ্ট কৰিলে পইচা সকলোতে আছে, খালি কষ্ট কৰিব লাগিব। সকলো কামতে কষ্ট আছে, ওপৰতে পইচা ক'তো নাপায়। আৰু কামটোক আমি সন্মান কৰিব লাগিব, কামটো ভাল পাব লাগিব। যি কামে নকৰে কিয় কামটো ভাল হ'ব লাগে, সৎ পথেৰে
কৰা কাম হ'ব লাগে। এনেকৈ আৰু ধৈৰ্য লাগিব, সকলো কামতে ধৈৰ্য লাগে। আমি সফল হোৱাৰ মূল মন্ত্ৰ ধৈৰ্য বুলি ক'ব পাৰো। বাকী আজি ৰিজাল্ট দিলে, ভাল লাগিছে, খুব সুন্দৰ কাট অফ গৈছে, ভাল এটা কম্পিটিটিভ এক্সাম হৈছে। ভাল লাগিছে। আৰু যিখিনিয়ে পাইছে নিকাভাৱে পাইছে, সেইটো ভাল লাগিছে। মই অৱশ্যে দিয়া নাছিলো এইটো এক্সাম। আগৰবাৰ দিছিলোঁ মই, যেতিয়া 26,000 আছিলে এডিআৰই সেইটো, আৰু মই 4th গ্ৰেডত পাইছিলোঁ, কিন্তু মই নকৰিলোঁ বাৰু, এইটো এটা বিশেষ কাৰণ। সেইবাৰো হৈছিল নিকাভাৱে এডিআৰইখিনি। আচলতে ভাল, এনেকৈ যেতিয়া এক্সামবোৰ পাতে তেতিয়া খুব ভাল লাগে। ভালতো ভাল বুলি ক'ব লাগিব আমি। কোনোবাই পাইছেনে আপোনালোকৰ জনাবচোন। বহুত কাট অফ গৈছে, হাই কাট অফ। বহুতে বহুত কষ্ট কৰি পঢ়িছিল, সেইমতে ৰিজাল্টখিনি পাইছে। যিমান কষ্ট কৰিছে, কষ্টৰ বিকল্প একো নাই। এক্সামতে হওক, কৰবাতে হওক, যেতিয়া কষ্ট কৰা যায় তেতিয়া এনাৰ্জি এটা ভগৱানেও দিয়ে। মই তেনেকে ভাবো। তেনেকৈ সম্পূৰ্ণ কাপোৰযোৰ কৰি আছো। আৰু আপোনালোকে ইমান ধুনীয়াকে মতামত এটা দিয়ে, কামখিনি ইমান ধুনীয়াকে চাপোৰ্ট কৰিছে। কেতিয়াবা যদি কামটো কৰিবলৈ অকমান এলাহো লাগে, তেতিয়া ভাবো নাই নাই কৰিব লাগিব, ইমানখিনি মানুহে ইমান চাপোৰ্ট কৰিছে, গতিকে মই যদি কামটো নকৰো কেনেকে হ'ব। তেওঁলোকৰ সেই যিখিনি মোক মতামত দিছে, মন্তব্য আগবঢ়াইছে ভালকৈ, সেইখিনি জানো মিছা যেন নহব। তেনেকৈ ভাবি পুনৰ আগ্ৰহেৰে কাম কৰাত লাগি যাওঁ। পিছৰ পৰা ঠেলা মানুহৰ প্ৰয়োজন হয় কেতিয়াবা। কিবা এটা কাম কৰিবলৈ পুচ কৰা মানুহ এগৰাকী বা এজনৰ বহুত দৰকাৰ। আগৰ পৰা অকলে কৰিছিলো, দেউতাই চাপোৰ্ট কৰে বাৰু যথেষ্টখিনি, হলেও এতিয়া আপোনালোক আছে, তেনেকেই মই ভাবি লৈছো। খুব সাৱধানে মনোযোগেৰে কৰিব লগা হয় এইখিনি কাম। কাৰণ ইফাল সিফাল হৈ গলে বেয়া হৈ যাব, নহয় নে? ষ্টন কেইটা নিদিলেও ভাল লাগে, তথাপিও মই দি দিছো, আৰু অলপ বেছি ভাল লগা হওক বুলি। চাব বিচাৰিছে আপোনালোকে কাপোৰ কেইযোৰ, গতিকে মই সেইবাবে ভিডিঅ' কেইটা আগবঢ়াই দিছো, আৰু বনাম ৰব। অৰ্ডাৰ আছে কেইযোৰমান, কৈছোৱে। এয়া এনেকৈ মই গোটেই কেইটা কৰি লওঁ।